নৃত্যাঙ্গন একাডেমিৰ প্ৰশিক্ষাৰ্থীৰ নিয়মানুৱৰ্তিতাই মোক নৃত্যগুৰু হিচাপে উৎসাহ দিছে। নলবাৰীৰ পানীগাঁৱৰ নৃত্যাঙ্গন একাডেমিত মুম্বাইৰ নৃত্যগুৰু চাপা গেইন। নলবাৰী জিলাৰ পানীগাঁৱৰ শনিৰোডস্থিত ক্ৰীড়া কলা কেন্দ্ৰৰ নৃত্যাঙ্গন একাডেমি বুধবাৰে বিয়লিৰ ভাগত হঠাৎ পৰিদৰ্শন কৰে মুম্বাইৰ বিশেষ নৃত্যগুৰু ৰাম চাপা গেইনে। সম্প্ৰতি 20 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ থকা মুহূৰ্তত উপস্থিত হোৱা বিশেষ নৃত্যগুৰু চাপা গেইনক এক অনুষ্ঠানযোগে নৃত্যাঙ্গন একাডেমিৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰশিক্ষাৰ্থী নৃত্যশিল্পীসকলৰ সৈতে কথা বতৰা পাতি আপ্লুত হৈ পৰে চাপা গেইন। ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তুলনাত নৃত্যাঙ্গনৰ প্ৰশিক্ষাৰ্থীৰ নৃত্যৰ পৰিপাটি তথা নিয়মানুৱৰ্তিতা দেখি নিজেই ধন্য হোৱা বুলিও জানিবলৈ দিয়ে চাপা গেইনে। এই প্ৰশিক্ষণৰ মুহূৰ্ত চিৰদিন মনত থাকিব বুলি উল্লেখ কৰি নৃত্যাঙ্গন একাডেমিত কেইবাগৰাকীও ভাল শিল্পী আছে বুলি কৈ আৱেগিক হৈ পৰে নৃত্যগুৰুগৰাকী। প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমিৰ অধ্যক্ষ ৰূপক বৈশ্যই পৰিচালনা কৰা অনুষ্ঠানটোত নৃত্যাঙ্গন একাডেমিৰ নৃত্যগুৰু হিতেশ বৰ্মন প্ৰমুখ্যে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। so much হিতেশ বৰ্মন মোৰ বন্ধুটো খুব ভাল বন্ধু হয়। ইয়াতে আহি কিনে বহুত ভাল লাগিলে মোক। স্পেচিয়েলি ষ্টুডেণ্টবিলাক খুব ভাল আৰু খুব ডিচিপ্লিন আৰু ডান্সটো খুব ভাল কৰে। মই মানে এনে ভিজিট কৰিছোঁ আৰু মানে ছাৰপ্ৰাইজ দিলোঁ আৰু মানে আহা মানে এইটো কোনো কথা নাছিলে, এইটো ছাৰপ্ৰাইজিং ভিজিট হয় আৰু জাষ্ট চালোঁ মানে তেখেতক ক'লোঁ মানে হিতেশক মানে এবাৰ ভিজিট কৰিম ক্লাছত কেনেকুৱা ষ্টুডেণ্টবিলাক কেনেকৈ কৰি আছে। বহুত বছৰ হৈ গ'ল মানে মইতো মানে ইয়াতে অহা নাই, লাইক 10 years মান হৈ গ'ল। আহিলোঁ মানে দেখিলোঁ ষ্টুডেণ্টবিলাক খুব ভাল, খুব ধুনীয়াকৈ ডান্স কৰে আৰু খুব ডিচিপ্লিন আৰু স্পেচিয়েলি থেংকছ টু পেৰেণ্টছবিলাকে খুব মানে সিহঁতৰ লগত টাইম দিয়ে আৰু টাইমটো স্পেণ্ড কৰে। এইটো মানে এটা মানে খুব এচিভমেণ্ট, ডাঙৰ এচিভমেণ্ট আৰু সিহঁতক মানে ভাল কৰক, আগত যাওক আৰু মানে নলবাৰীৰ নামটো মানে উজ্জ্বল কৰক। এইটো মোৰ অলৱেজ ব্লেছিংছ আছে সিহঁতৰ লগত আৰু অলৱেজ থাকিব মানে আৰু মোৰ হেল্প লাগিলে মই অলৱেজ আহিম মানে মাজে মাজে আহি থাকে। এইটো থেংক ইউ ছ' মাছ আৰু ইয়াতে আহি কিনে মোক খুব ভাল লাগিলে আৰু চ' থেংক ইউ ছ' মাছ নৃত্যাঙ্গন এণ্ড অল দ্য পেৰেণ্টছ এণ্ড অল দ্য কমিটি মেম্বাৰ্ছ। থেংক ইউ ছ' মাছ। মই প্ৰথমতে প্ৰতিবেদক লাইফৰ ধ্ৰুৱক দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ এটা অনুষ্ঠান খুব ধুনীয়াকৈ তাৰমানে তেখেতে প্ৰচাৰৰ কাৰণে আগবাঢ়ি আহিছে বা তেখেতে প্ৰতিটো অনুষ্ঠানত আমাৰ নৃত্যাঙ্গনৰ তেখেতে আগভাগ লৈ আছে বা লৈ থাকিব বা সদায় তেখেতে আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে একাডেমীৰ কাৰণে তেখেতে সদায় এনেকুৱা পদক্ষেপ আগবঢ়াই লৈ গৈ আছে। তাৰে কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। তো আমাৰ আজি ইয়াতে আমি মিলিত হোৱাৰ প্ৰথম কাৰণ হ'ল যে ৰাম ছাৰে আমাক মানে হঠাৎ আমাৰ ক্লাছত ভিজিট কৰিছে। চ' ৰাম ছাৰ হ'ল মোৰ ভাল বন্ধু। তেখেত আমি একেলগে গুৱাহাটীত কাম কৰিছিলোঁ। তেখেত 10 বছৰ আগতে মুম্বাই গুচি গ'ল। চ' আজি 6 মান্থ আগত তেখেতে আহিছে। চ' মোৰ ক্লাছটো ইয়াতে মোৰ নলবাৰীত ইয়াতে ক্লাছ এটা আছে পানীগাঁও ক্লাছটো তেখেতে ভিজিট কৰিছে। চ' খুব ভাল লাগিল, বাচ্চাবিলাকে এনজয় কৰিছে, তেখেতে অলপ ক্লাছ দিছে আৰু আমাৰ পেৰেণ্টছখিনি মানে ভাল পাইছে আৰু তেখেতে এনেকুৱাকৈ ভিজিট দি পেলাই এটা ক্লাছ দিয়াৰ কাৰণে। গতিকে মই মোৰ ফালৰ পৰা মোৰ পেৰেণ্টছ, ৰাম ছাৰ আৰু মোৰ ষ্টুডেণ্টখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে ছাৰে আৰু মাজে মাজে ক্লাছ ল'ব, ইয়াতে আহিব। গতিকে মই বিশেষ নকওঁ। থেংক ইউ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।